हेलो वेलकाम बैक टू माय यूट्यूब चैनल। आजिर भिडिओटुत मैं आपनालोকক देखुवाम आपनालोके माउसेरे केनेके मोबाइलर डिस्प्लेटो मनिटरिंग करिब। कम्पिउटार एटार मनिटरिंगटो जेनेके माउस आरो कीबोर्डर जरियते हैंडलिंग करा हय। कम्पिउटारत जेनेके माउसर जरियते काम काजबिलाक सम्पन्न करा हय, ठीक तेनेदरे आपुनि एटा माउस व्यवहार करी मोबाइलर डिस्प्लेतो आपुनि काम काजबिलाक करिब पारिब। गतिके आपनालोके भिडिओटो आरम्भणिर परा शेषলৈ चाब। मैं स्टेप वाइज आपनालोকক देखाई दिम केनेदरे माउस एटार जरियते आपुनि मोबाइलत काम काजबिलाक करिब। गतिके मोबाइलत आपुनि माउस व्यवहार करार कारणे प्रथमते आपनार एटा बस्तु লাগিব, এইটো হল OTG। तार पिছত লাগিব माउस। मैं वायरलेस माउस लैसो, आपनालोके वायर थका माउस लाब पारे। मोबाइलत माउस व्यवहारर कारणे प्रथमते आपुनि मोबाइलर सेटिंगत যাব লাগিব। मोबाइलर सेटिंगत যাব লাগিব। सेटिंगत जोৱাৰ पिছত ইয়াতে আদাৰ নেটवर्क्स एंड कानेक्शन আছে। এইটো অপশনত সিলেক্ট কৰিব লাগিব। এইটো অপশনত সিলেক্ট কৰাৰ পিছত ইয়াতে আছে OTG। এইটো OTG অপশনটো ইনেবল কৰি দিব লাগিব। OTG অপশনটো ইনেবল কৰি দিলো। এতিয়া OTG টো মই ইয়াতে লগাম। OTG টো এনেদৰে লগাই দিছো। OTG টো এনেকে লগাই দিলো। OTG টো এনেকে লগাই দিয়াৰ পিছত মই যেহেতু ওয়্যাৰলেস মাউস ব্যৱহাৰ কৰিছো, গতিকে ওয়্যাৰলেস মাউসৰ ব্লুটুথ OTG ৰ ইয়াতে লগাই দিলো। আপুনি যদি মাউস আৰু कीबोर्ड একেলগে ব্যৱহাৰ কৰিব খোজে, তেতিয়া হলে OTG ৰ ইয়াতে এটা USB হাব ব্যৱহাৰ কৰিব লাগিব আৰু USB হাবত মাউসৰ ব্লুটুথ আৰু कीबोर्डৰ কেবলটো লগাব লাগিব। এতিয়া মই OTG ৰ ইয়াতে মাউসৰ ব্লুটুথটো লগাই দিলো আৰু OTG অপশনটো ইনেবল কৰা আছে। গতিকে মোৰ মোবাইলত মাউসৰ কাৰ্সাৰটো ইনেবল হৈছে। এইটো চাওক, এইটো মাউসৰ কাৰ্সাৰটো আহি গল। এতিয়া মাউস ব্যৱহাৰ কৰি মই মোবাইলৰ যিকোনো কাম কৰিব পাৰিম। এইটো চাওক, মোৰ মোবাইলত মাউস কাৰ্সাৰৰ অপশনটো আহি গল। এতিয়া মই এইটো মাউস কাৰ্সাৰ ব্যৱহাৰ কৰি মোবাইলৰ যিকোনো কাম কৰিব পাৰিম। এইটো বেক এইটো এনেকে আনিলো। তাৰ পিছত ধৰক এইটো কল কৰিম মই। এইটো ইয়াতে নাম্বাৰ বিলাক এনেকে টাইপ কৰি দিলেই হৈ যাব। ইয়াতে বেক মাৰিলো। ধৰক মই বেলেগ কাম কৰিম। এইটো মই ইউটিউবত যাম। এইটো মই স্ক্ৰল কৰি তলৰ ফালে আহিব পাৰিম। মাউসৰ স্ক্ৰল কৰি এনেকে তল। हेलो ভিউয়ার্স, আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। থ্যাংক ইউ।